এইখন চৰকাৰে আমাক বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ আগজাননী নিদিয়াকৈ আমাক শিক্ষক পদৰ পৰা আঁতৰাই দিছে। যিটো সময়ত আমি উচ্চ শিক্ষা লাভ কৰি থকাৰ সময়ত আমাক শিক্ষক নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিতত আমি উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এতিয়া এনেকুৱা এটা সময়ত আমি উপনীত হৈছোঁ, আমাক চৰকাৰে আমাক এই চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ফলত আজি আমাৰ ৩,৫৫৯গৰাকী সংযোগী শিক্ষাকৰ্মীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। আমি উচ্চ শিক্ষা ল'বৰ আমাৰ এতিয়া যিহেতু বয়স পাৰ হৈ গৈছে, লগতে আমাৰ অন্য বিভাগত আমাৰ চাকৰি পাবলৈ আমাৰ বয়সৰ দেওনা পাৰ হৈ গৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি এবাৰ দুবাৰ নহয় ২০১২ চনৰ পৰাই আমি বিচাৰি আছোঁ, তেখেতক সাক্ষাৎ কৰিব বিচাৰিছোঁ। এবাৰ তেখেতে আমাক সাক্ষাৎ দিছিলে আৰু সাক্ষাতৰ অন্তত তেখেতে আমাক নিজেই DLED ডিপ্ল'মা আমাক ল'বলৈ তেখেতে পৰামৰ্শ দিছিলে। তেখেতৰ পৰামৰ্শ অনুযায়ী আমি ২০১৭ চনত আমি ডিপ্ল'মাৰ অৱতীৰ্ণ হৈ আমি ২০১৯ বৰ্ষত আমি আমাৰ বৃত্তিগত অৰ্হতা সম্পন্ন কৰা হৈছে। তাৰপিছতো তেখেতৰ বিজেপি যি চৰকাৰ আহিলে, ভিজন ডকুমেণ্টত আমাৰ সমস্যা সমাধান কৰাব বুলি অসম চৰকাৰৰ ভিজন ডকুমেণ্টত আমাৰ সমস্যাটি মানে উপস্থাপন কৰা হৈছিলে। কিন্তু এতিয়ালৈকে আমাৰ সমস্যাৰ কোনো ধৰণৰ সমাধানৰ পথ চৰকাৰে হাতত লোৱা নাই। আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, তেখেতে আমাৰ যি এই সংযোগী শিক্ষাকৰ্মীৰ সমস্যাটি অতি কম দিনৰ ভিতৰত আমাৰ এই স্থায়ী সমাধান কৰিবৰ কাৰণে তেখেতক আমি দাবী জনাইছোঁ আৰু আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই সংযোগী শিক্ষাকৰ্মীৰ নিশ্চয় ভৱিষ্যতৰ মানে পথটি আমাৰ নিযুক্তি দি আমাৰ স্থায়ী সমাধান কৰিব। দেখিছোঁ আমি যিমানখিনি আমি কষ্ট কৰিছোঁ বা আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি অহা যোৱা কৰি আছোঁ বা আমি আলোচনা হৈ আছে, আমাৰ মানে আমাৰ তেখেতসকলে আপোনালোকৰ চাম আমি বুলি কয়, হৈ আছে বুলি কয়। এতিয়া তেওঁলোকে পঠাইছে, কিন্তু যোৱা 10 তাৰিখে এখন লেটাৰ পঠাইছে আমাৰ ডেপুটি ছেক্ৰেটৰী বাইদেউ ৰূপাশ্ৰী ভট্টাচাৰ্য বাইদেৱে মিছন দিয়ালৈকে পঠাইছে। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ অসম সৰ্বশিক্ষা অভিযান মিছন কাৰ্যালয়ৰ পৰা তেখেতসকলে আমাৰ ৰিপৰ্ট আমাৰ যিখিনি তথ্য বিচাৰিছে এই তথ্যখিনি দিবলৈ তেওঁলোক অপাৰগ। তেওঁলোকে নিদিয়াৰ ফলত এতিয়া আমাৰ কামখিনি স্থবিৰ হৈ আছে। তেওঁলোকে আমাৰ জিলা ভিত্তিত আমাৰ যিমানখিনি মানুহৰ ডাটা আছিলে, তো আটাইকেইখন জিলাৰ পৰা জিলা ভিত্তিত ডাটাখিনি আমাৰ ডেপুটি বাইদেউ বিচাৰিছিলে। এতিয়া মিছন অফিচত গৈ গম পাইছোঁ, তেখেতসকলে কৈছে হেনো আমাৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা দিব পৰা নাই, আপোনালোকে নিজে ভেৰিফিকেশ্যন কৰি ল'ব। আমি কেনেকৈ ভেৰিফিকেশ্যন কৰি ল'ম? আমাকতো অৰ্ডাৰ বিভাগীয় নটিফিকেশ্যন নহ'লেতো আমাৰ কথা কোনো নুশুনিব, কোনো জিলা মিছন কাৰ্যালয়তো আমাৰ কথা নুশুনিব। এতিয়া তেওঁলোকে কৈ আছে আপোনালোকে নিজে ভেৰিফিকেশ্যন কৰি ল'ব। এইটো কি নীতি? আমি কেনেকৈ ভেৰিফিকেশ্যন কৰি ল'ম? চৰকাৰী নিৰ্দেশ এটাক তেওঁলোকে ভেকু ভাওনা কৰিছে। তো আমাৰ ৩,৫৫৯গৰাকী আছিলে টোটেল, কিন্তু এতিয়া আমি DLED অৰ্হতা সম্পন্ন মাত্ৰ ১,৮৮৮গৰাকী আছোঁ আমাৰ। হয়, আমাৰ স্পেচিয়েল টেট পাতিছিলে, কিন্তু স্পেচিয়েল টেটৰ নামত তেওঁলোকে একো এটা ভেকু ভাওনা পাতিছে। যিহেতু স্পেচিয়েল টেট যিটো জেনেৰেল টেটত 35% বা 40% মানে উত্তীৰ্ণ হয়, আৰু বিশেষ টেট পৰীক্ষাত মাত্ৰ 3%হে উত্তীৰ্ণ হৈছে। এইটো কি বিশেষ টেট হৈছে? তেওঁলোকে এইটো মানে আমাৰ লগত বিশেষ টেটৰ নামতে এখন আমাক মানে প্ৰতাৰণা কৰিছে।